সলনি হ'ব অসম অৰ্থনৈতিক বিকাশৰ এক নতুন গতিধাৰাত আগবাঢ়িব অসম আগন্তুক এডভান্টেজ আসাম 2.0 অসমৰ অৰ্থনীতিৰ বাবে হ'ব এক মাইলৰ খুঁটি আগন্তুক এডভান্টেজ আসাম 2.0 শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনখনি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সৰ্বশক্তিৰে প্ৰয়াস কৰিছে ৰাজ্য চৰকাৰে শেহতীয়াকৈ ছিংগাপুৰত 3 দিনীয়া ভ্ৰমণসূচী সামৰি অসমলৈ উভতিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰে দেশখনৰ লগত কেইবাখনো দ্বিপাক্ষিক বৈঠকত বহাৰ পিছত আগন্তুক 25 আৰু 26 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এডভান্টেজ আসাম 2.0 লৈ আমন্ত্ৰণ জনাইছে ছিংগাপুৰৰ চৰকাৰৰ প্ৰতিনিধি দেশখনৰ উদ্যোগপতি আৰু বিনিয়োগকাৰীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বান্ধি লৈছে অসমক 10 লাখ কোটিৰ অৰ্থনীতি হোৱাৰ দিশত অগ্ৰসৰ হোৱাৰ লক্ষ্য লগতে লক্ষ্য লৈছে গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ ইকনমিক হাব কৰাৰ অসমৰ উদ্যোগিক ক্ষেত্ৰত সূচনা হ'ব এক নতুন যুগৰ কাৰণ অসমৰ অৰ্থনৈতিক বুনিয়াদ সলনি কৰিব সাজু হৈছে ৰাজ্য চৰকাৰ এডভান্টেজ আসাম 2.0 জাপান দক্ষিণ কোৰিয়া ছিংগাপুৰ UAE ইউনাইটেড কিংডম থাইলেণ্ড মালয়েছিয়া ভূটান আদি দেশৰ উদ্যোগী তথা বিনিয়োগকাৰী বহিব বৈঠকত আৰু বিভিন্ন বৈঠকত বহিব দেশৰ শীৰ্ষ উদ্যোগপতিসকলো অসমত বিনিয়োগৰ সেউজ সংকেত দিয়া গৌতম আদানী আম্বানীৰ দৰে উদ্যোগপতিয়ে চৰকাৰৰ সৈতে বহিব বৈঠকত জাপানলৈ গ'ল দক্ষিণ কোৰিয়ালৈ গৈছে ছিংগাপুৰ তেখেতে ভ্ৰমণ কৰিছে ভূটান তেখেতে ভ্ৰমণ কৰিছে মই নিজেই UAE-লৈ গৈছোঁ UK-লৈ গৈছোঁ আমাৰ কেশৱ মহন্ত ডাঙৰীয়া তেখেত থাইলেণ্ডলৈ গৈছে মালয়েছিয়া যোৱা হৈছে থাইলেণ্ডলৈও আমাৰ যোৱা হৈছে আৰু তাতে আমাৰ বিভিন্ন ৰাষ্ট্ৰদূতৰ পৰা আৰম্ভ কৰি উদ্যোগীসকলৰ লগত কথা বতৰা হৈছে নিজে আহিব আৰু নিজেও গুচি যাব বহুতে চাৰ্টাৰ ফ্লাইট লৈও আহিব আৰু আমাৰ ইয়াতে থাকিব পৰাকৈ অতিথিসকলক আপ্যায়ন কৰিব পৰাকৈ যিসমূহ উচ্চ পৰ্যায়ৰ একমোডেশ্যন থকা ব্যৱস্থা আছে সকলোখিনি আমি চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা কৰিছোঁ আৰু যিসকল ব্যক্তিক আমি ষ্টেট গেষ্ট হিচাপে ঘোষণা কৰিছোঁ চৰকাৰৰ তৰফৰ পৰা তেখেতসকলকো ষ্টেট গেষ্টৰ মৰ্যাদা আমি প্ৰদান কৰি সুসন্মানেৰে আমি কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ এডভান্টেজ আসাম 2.0 অসম চৰকাৰে বিশেষভাৱে গুৰুত্ব দিছে উৰণ আৰু প্ৰতিৰক্ষা ক্ষেত্ৰত তদুপৰি পৰ্যটন গ্ৰীণ এনাৰ্জি ফাৰ্মাচিউটিকেল আগৰ পাট এৰি মুগা আদিত বিনিয়োগৰ ক্ষেত্ৰত দিব গুৰুত্ব ডিফেন্স কৰিডৰ এৰস্পেচ এই ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণৰ কাম-কাজ আমাৰ ডিফেন্স মিনিষ্ট্ৰীৰ লগত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অংশগ্ৰহণ কৰি আছে আৰু এই ক্ষেত্ৰত আমাৰ পলিচি আমাৰ আছে আৰু এই ক্ষেত্ৰত আমাৰ এণ্টাৰপ্ৰেনিয়ৰসকল যদি আগুৱাই আহে ইণ্ডাষ্ট্ৰিয়েলিষ্টসকল আগুৱাই আহে ইনভেষ্টৰসকল আগুৱাই আহে ডেফিনেটলি আমি এই ক্ষেত্ৰত আমি কৰিব পাৰিম আৰু ইতিমধ্যে আমাৰ যিখন পলিচি সেই পলিচি এপ্ৰুভ হৈছে আৰু সেই এপ্ৰুভ হোৱা পলিচিৰ জৰিয়তে আমি আমাৰ চৰকাৰৰ সহযোগিতা আমি ইনভেষ্টৰসকলক দিবলৈ সক্ষম হ'ম গতিকে আমি কেনেকৈ ভেলু এডিশ্যন কৰি আমাৰ পৰম্পৰা ট্ৰেডিশ্যন এই ট্ৰেডিশ্যনকো আমি প্ৰমোট কৰি আমি ইকনমিকেল এটা প্লেটফৰ্ম শক্তিশালী প্লেটফৰ্ম আমি দিব পাৰোঁ তাৰ কাৰণে আমি ডেফিনেটলি আমি এই ছেক্টৰত ফ'কাছ কৰিম আনফালে অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা এডভান্টেজ আসাম 2.0 লৈ মহানগৰীত ব্যাপক প্ৰস্তুতি দেখা গৈছে নকৈ সজাই পৰাই তোলা হৈছে মহানগৰীৰ GS ৰোড সন্মুখত এডভান্টেজ আসাম 2.0 তাৰ পূৰ্বে গুৱাহাটী মহানগৰীক ৰূপত সজাই পৰাই তুলিছে ৰাজ্য চৰকাৰে সৌন্দৰ্য বৰ্ধনৰ কাম দিনে নিশাই চলিছে গণেশগুৰি ছুপাৰ মাৰ্কেট আৰু 6 মাইলৰ ফ্লাইঅভাৰত ইতিমধ্যে বিমানতা হোটেলত বিজ্ঞাপন এডভান্টেজ আসাম 2.0 যি বিজ্ঞাপন সেই বিজ্ঞাপনৰ বৃহৎ হৰ্ডিং দেখা গৈছে আৰু এনেধৰণে প্ৰস্তুতি তুংগত বুলি ক'ব লাগিব আৰু তাৰ লগতে ক'ব লাগিব যে বিমানতা হোটেলত ইতিমধ্যে এই যি 5 ষ্টাৰ হোটেল এই হোটেলত ইতিমধ্যে কেইবাটাও কোঠালি বিদেশী প্ৰতিনিধিৰ কাৰণে ইতিমধ্যে ৰাখি থোৱা হৈছে বুকিং কৰা হৈছে তাৰ লগতে কেইবাখনো বিলাসী বাহন ইয়াত সাজু কৰি ৰখা হৈছে
অসমৰ প্ৰতিখন জিলাৰ থলুৱা উদ্যোগীসকলক এডভান্টেজ আছাম 2.0ত ভাগ ল'বৰ বাবে উদ্যোগ মন্ত্ৰী বিমল বৰাই আহ্বান জনাইছে অসমৰ অৰ্থনীতিক ত্বৰান্বিত কৰিব বুলি আশা কৰা এডভান্টেজ আছামে ৰাজ্যৰ থলুৱা আৰু ক্ষুদ্ৰ উদ্যোগীসকলকো উৎসাহিত কৰিছে ভিডিঅ' জাৰ্নেলিষ্ট শংকৰৰ সহযোগত মৃদুল লেখাৰুৰ ৰিপৰ্ট NB নিউজ